ভাই নকৰিবি বাচ্চাবিলাকৰ লগত কিয় ডাঙৰ ল'ৰা খেলাব দিয় পলে চাগা এফালে নাহাগা সিদ্ধান্ত না আপোনালোকে খেলা পাতি পেলাই ইয়াত এটা সুস্থ সিদ্ধান্ত দি কাম কৰিব লাগে। এতিয়া প্ৰাৰ্থীবিলাকক মাতি আনিছে, নাহিলে এতিয়া ৱাক অভাৰ দিওঁ এইবিলাক শব্দবিলাক কৈ আছে ইয়াতে। গুৱাহাটীতো ক্লাবতো বোলে এনেকৈ খেলিছে বোলে, এইবিলাকে ল'ৰা খেলিছে। ইয়াতে আপুনি কাক দায়িত্ব দিছে? একো মই এটা কথা কৈছো, তেওঁ মোক বাৰে বাৰে ফিল্ডৰ ভিতৰত কথা ক'ব আহি আছে, মানে কি বুলি কয় অন ফিল্ড সোমাই আহিছে। মই কৈছো কি চাওক আমাৰ এওঁক অলপ কিবা কিবি এওঁ হ'ল স্ক'ৰাৰ, আমাৰ অফিচিয়েল স্ক'ৰাৰ, ঠিক আছে ৰঙিয়া ডিষ্ট্ৰিক্টৰ। তেওঁ আমাৰ কি স্ক'ৰাৰক কিবা কিবি কৈছে। মই চাওক আমি গাৰ্জেনৰ লগত কথা নাপাতো, XYZ মহিলা হওক জেণ্টছ হওক যোন কি নহওক গাৰ্জেনৰ লগত কথা নাপাতো। টিমৰ মেনেজাৰ আছে, কোচ প্ৰশিক্ষক আছে, তেওঁলোকক পঠাই দিয়ক, তেওঁৰ লগত কথা পাতিম এওঁক কিবা কিবি মিছবিহেভ কৰিছে অলপমান, গোটেইখিনি কথা মই কৈ দিলোঁ। তেওঁলোকৰ অভিভাৱক হ'ব চাগে। গতিকে সেই কথাটোক লৈ পেলাই মই এটা কথা কৈছোঁ, মই মিছবিহেভ কৰা নাই। মই কৈছোঁ কি যে আমি অভিভাৱকৰ লগত কথা নাপাতো, কোচ আছে আপোনালোকৰ, টিম মেনেজাৰ আছে, টিম মেনেজাৰৰ লগত যি কথা পাতিলে পাতিম। মই কোচক মাতি আনি পেলাই কৈছোঁ অন ফিল্ড যদি গাৰ্জেন এটা সোমাই আহি কিবা কথা কয় কেনে দেখাব আপোনালোকে জানে। চ' মই সেইটো কথা কৈছোঁ তেওঁক, সেইখিনি আৰু। সন্থাৰ উদ্যোগত যে খেলাখন হৈ আছে ইয়াত, সেই কথাটো আমি পূজা কমিটি হিচাপে একো জনা নাই। অথচ আমি ভাবিছিলোঁ যে ইয়াৰে লোকেল ল'ৰাবিলাকে এনেকৈ টাইম টু টাইম আহে, এনেকৈ খেলি থাকে। ইয়াতে ইমান ডাঙৰ এটা গোটেই অসমৰ খেলুৱৈৰ এটা সংস্থা, সেই সংস্থাটোত যে এনেকুৱা ব্যৱস্থা থাকিব মই ভাবিবই নোৱাৰোঁ। পানীৰ ব্যৱস্থা নাই, ফাৰ্ষ্ট এইডৰ ব্যৱস্থা নাই, চকীৰ ব্যৱস্থা নাই, এনভাইৰনমেণ্ট এটা তৈয়াৰ কৰা নাই, আৰু প্ৰাইজ মানি নাই। গতিকে আমি কি ক'ম? আপোনালোকৰ মাধ্যমেদি যদি আপোনালোকে কিবা ক'ব পাৰে। এতিয়ালৈ উল্লেখ কৰা নাই যে প্ৰাইজ মানি কি দিব নিদিব। আজি ছেমিফাইনেল মেটছত একো নাই। ক'ত হৈছে খেলখন? পুঠিমাৰী দুৰ্গা মণ্ডপ ফিল্ডত খেলখন হৈছে। 12,000 টকা লৈছে। তেতিয়া পিছত কৰিম বুলি কৈছে যে আমি পিছত এইটো উল্লেখ কৰিম। এতিয়ালৈ সেইটো উল্লেখ কৰি দিয়া নাই, নকৰাকে সিহঁতি যেনেকে ইচ্ছা সেনেকে পাতিছে নিজৰ ইচ্ছা মতে। ফিল্ডত চাওক আপুনি, ক'তো এটা বাউণ্ডাৰী নাই, ভালকে এটা বেনাৰ নাই, স্ক'ৰ বৰ্ড নাই, একো ব্যৱস্থা নাই। আপোনালোকে কি বিচাৰে? আমি ন্যায় বিচাৰোঁ। আণ্ডাৰ 13 খেলত আপোনালোকে বেলেগ টিমৰ লগত অভাৰেজ কিয় খেলিব? অভাৰেজ 14 15 ল'ৰা কিয় খেলিব? যেতিয়া আপুনি এছিয়াৰ আণ্ডাৰত পাতিছে খেলখন উইথ ডকুমেণ্ট লৈ, আপোনালোকে প্ৰপাৰ ডকুমেণ্ট কিয় চেক নকৰে কমিটিয়ে? খেলি আছে, কিন্তু এতিয়াতো গম পালোঁ যে বহুত পাৰ্টি বাহিৰৰ পৰাও আহিছে খেলুৱৈবিলাক। তেওঁলোকে ইতিমধ্যে মই গম পাইছোঁ জইণ্ট ফিজ 12,000 টকা লৈছে। কিন্তু দেখিছোঁ যে ইয়াত বহিবৰ কাৰণে আসন নাই, বাচ্চাবিলাকৰ কাৰণে খোৱা লোৱাৰ ব্যৱস্থা কৰি দিয়া নাই, আৰু কোনো ধৰণৰ সুন্দৰ এৰেঞ্জমেণ্ট এটা ব্যৱস্থা নাই। আৰু আমাৰ পূজা কমিটিৰ হয় ফিল্ডখন, কিন্তু তেওঁলোকে আমাক লিখিতভাৱেও যোগাযোগ কৰা নাই, মৌখিকভাৱেও তেনেকৈ আমাৰ ওচৰৰ পৰা অহা নাই। গতিকে আজি আহি আমি বিপদত পৰিছোঁ। মানুহখিনি আঁতৰৰ পৰা আহিছে, তেখেতসকলকতো আমি অলপ চাব লাগিব। বাচ্চাবিলাকে খাব পৰা নাই, টিফিন চিফিন দিয়া নাই এতিয়ালৈকে, ফাৰ্ষ্ট এইডৰ ব্যৱস্থা নাই। গতিকে আপোনালোকক মই ইয়াত পৰা কি ক'ম? আৰু যিজন মানুহক ফোন কৰিলোঁ তেওঁ বোলে মৃদুল আলী, তেওঁ স্ক'ৰাৰ, গুৱাহাটীত থাকে। তেওঁ কওঁতে আৰু তেওঁ কয় কি গুৱাহাটীতে 15,000 লয়, ক'ৰবাত 15,000 লয়। এইবিলাক তেওঁলোকৰ উত্তৰটো অকণমান কাটি গৈছে। গতিকে প্ৰাইজ মানিৰ ব্যৱস্থা নাই। গতিকে মই ভাবিছিলোঁ যে আপোনালোকে যদি গোটেইবিলাকে লগ লাগি খেলাখন বন্ধ কৰিও দিব পাৰোঁ, কিন্তু মিডিয়াৰ যোগেদি বন্ধ কৰি দিব পৰা যায়। কিন্তু বাচ্চাবিলাক যে আহিল, তেওঁলোকে এটা আশা লৈ আহিছে, তেওঁলোকৰ আশাটোতো পূৰণ কৰিলে ভাল। যে মই আৰু কি ক'ম? 40খন চকী আছে, হিচাপ কৰক। নিজে মানুহ বহি আছে, আপোনালোকৰ মানুহে বহি আছে তাতে, গাৰ্জেনবিলাক খাৰা হৈ আছে, বাচ্চাবিলাকে পানী এগিলাচ খাব পৰা নাই। নহয় শুনক, আপুনি প্লেয়াৰ মানে কি? প্লেয়াৰ মানে তাৰ মেণ্টেলিটিটো কেনে হ'ব লাগে? মই সেইটো কোৱা নাই। আপুনি এটা খেলপ্ৰেমী মানুহ, খেলপ্ৰেমী মানুহৰ হাতটো কেনে হ'ব লাগে? খেলুৱৈ প্ৰতি কি কৰিব লাগে? লাঞ্চে দিয়া নাই, লাঞ্চ খাই আছে নেকি? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।